নমস্কাৰ গ্ৰহণ কৰিব মই অবিনাশ ডেকা আজি 23 নৱেম্বৰ 2024 আজি বিভিন্ন প্ৰাইভেট জবৰ আপডেট আপোনালোকৰ বাবে লৈ আহিছো তাৰ আগতে জনাই দিও এই প্ৰাইভেট জব সমূহত আপোনালোক কোন টকা পইচা মানে জবটো কৰিবৰ বাবে বা জবটো কৰাৰ আগত দিয়াৰ প্ৰয়োজন নাই যদি কোনোবা ব্যক্তি আপোনাক এনেকুৱা টকা পইচা দাবী কৰে আপুনি মোক হেতু জনাই দিব মই নিশ্চয় একশনটো লৈ লম আৰু আপোনাক অনুৰোধ কৰিম যাতে আপোনালোকে কোন টকা পইচা এই জববোৰ কৰোতে বা জববোৰ বিচাৰোতে খৰচ মানে জবটো পোৱাৰ নামত চাকৰিটো পোৱাৰ নামত আপোনালোকে নিদিয়ে ঠিক আছে তাৰ লগতে জনাই দিও যদি আপোনালোকে এনেকুৱা এটা কাম বিচাৰি আছে যেটো আপোনালোকে ঘৰতে বহি কৰিব পাৰে আৰু ইয়াত কোন টকা পইচা লগোৱা বা ইনভেষ্টমেন্ট কৰাৰ প্ৰয়োজন নাই আৰু তাৰ লগতে এই সম্পূৰ্ণ কামটো আপুনি নিজৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিব কোনো ল্যাপটপ বা কম্পিউটাৰ নাথাকিলে একো ধৰণৰ অসুবিধা নাই ঠিক আছে এইটো কোম্পানী ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত হয় আৰু ইয়াত আপোনালোকে ঘৰতে বহি কাম কৰি আপুনি যে কিবা ষ্টুডেন্ট হয় কিবা পঢ়ি আছে আপুনি ঠিক আছে কিবা জব কৰি আছে বা আপুনি যে কাম কৰি থকা নাইও দিনৰ এক্সট্ৰা সময়ত কাম কৰি মাহত 20 পৰা 30 টকা ইনকাম কৰিব পাৰিব ঠিক আছে ইয়াত জড়িত হবৰ বাবে আপোনাৰ অতি কম বয়স 18 বছৰ বা তাতকৈ ওপৰত হ'ব লাগিব আপোনাৰ তিনটা ডকুমেন্ট আধাৰ পান বেংক একাউণ্ট থাকিব লাগিব আৰু আপুনি অতি কম মেট্ৰিক পাস হ'ব লাগিব যদি আপুনি এই তিনটা এলিজিবল হয় এই তিনটা বিষয়ত আপোনালোকে ভিডিওৰ ডেসক্ৰিপচনত প্ৰথমটা লিংক এটা পাব সেই লিংকটো ক্লিক কৰি লিংকটো আপোনাৰ নিজে নিজে হোৱাটছএপত লৈ যাব আৰু মোলৈ এটা মেছেজ এটা পঠাব পাৰিব মেছেজটো পঠাই দিলে মই আপোনাক এই বিষয়ে ভালকৈ জনাই দিব পাৰিম তাৰ উপৰিও স্ক্ৰিনত নিশ্চয় মোৰ নম্বৰটো দেখা পাই আছে এই নম্বৰটো দ্বাৰা হোৱাটছএপ মেছেজ কৰি কামটোৰ বিষয়ে জানিব বিচাৰিলো মই আপোনাক এই বিষয়ে জনাই দিব পাৰিম এই কামটো সম্পূৰ্ণ বিনা ইনভেষ্টমেন্টত আমি আৰম্ভ কৰিব পাৰো বা 1 টকা আমাক ইনভেষ্টমেন্ট কৰিব নালাগে তেন্তে আজি প্ৰাইভেট জব সমূহলৈ আগবাঢ়ো প্ৰথম জবটো আহিছে এছাম টাউন ইউনিভাৰ্চিটি ADTU পজিশন ল্যাবৰেটৰী টেকনিশিয়ান আহিছে কোৱালিফিকেশন ডি ফাৰ্ম বা বি ফাৰ্ম থকা বিচাৰিছে বেসিক নলেজ অফ কম্পিউটাৰ থকা বিচাৰিছে এবিলিটি হ্যান্ডেল ইনস্ট্ৰুমেন্ট মানে আপোনাৰ ল্যাবৰেটৰী স্কিল থাকিব লাগিব আৰু ইন্টারেস্টেড ব্যক্তিসকলে আপোনালোকৰ নিজৰ ৰিজিউমে বা সিভিখন এটো এটা জিমেইল আইডি পঠাই দিব পাৰিব আৰু লাষ্ট ডেট 26 নৱেম্বৰ 2024 এপ্লাই কৰা ঠিক আছে সেকেন্ড জবটো আহিছে উষা কোম্পানী আৰ্জেন্ট ভ্যাকেন্সি ফৰ টেকনিশিয়ান সুইং মেচিন ফ্যান আৰু লাইটিং এই তিনটা প্ৰডাক্টৰ ওপৰত কাম হ'ব পোষ্ট টেকনিশিয়ানৰ পোষ্ট ডিপাৰ্টমেন্ট সাৰ্ভিস ঠিক আছে হেডকোয়াৰ্টাৰ ধেমাজি আছে গুৱাহাটী ঠিক আছে কোৱালিফিকেশন ITI থকা বিচাৰিছে মেন্ডেটৰী বাইক এখন থকা বিচাৰিছে এজ লিমিট 32 বছৰকৈ ওপৰত আপোনালোকৰ হ'ব নালাগিব স্যালাৰি 16000 প্লাস থাকিব লগতে TA EPF ESI ইনসেন্টিভ এইবিলাক সকলো থাকিব মানে টোটাল আপোনাৰ 20000 ওপৰতে ধৰক স্যালাৰিটো ঠিক আছে এক্সপেৰিয়েন্স উইথ নলেজ অফ ফ্যান ৰিপেয়াৰ মানে এইবিলাক ৰিপেয়াৰ কৰিব জানিব লাগিব ঠিক আছে ৰেজিউমে বায়োডাটাখন আপোনালোকে পঠাই দিব ঠিক আছে ৰেজিউমে আপোনালোকৰ জিমেইল আইডিটো বাৰু ইয়াত দিয়া নাই মই ডেসক্ৰিপচনত আপোনাক এইটো প্ৰভাইড কৰি দিম ঠিক আছে 3 নম্বৰ জবটো আহিছে জয়েন আস এট ৰিটেইল ব্ৰ্যান্ড এম্বাসেডৰ মেল অর ফিমেল ইজ এন alcohol industry located গুৱাহাটী ঠিক আছে এই পজিশনৰ কাৰণে ওলাইছে তাৰপিছত ৰেসপন্সিবিলিটি এংগেজ উইথ কাস্টমাৰ প্ৰভাইডিং এক্সপেৰিয়েন্স সাৰ্ভিস এডুকেশন দেম অন আৱাৰ প্ৰডাক্টস এইখিনি আপোনালোকে পঢ়ি ল'ব যিসকল ইন্টাৰেষ্টেড হয় এইটো জিমেইল আইডি দিয়া আছে তাত নিজৰ ৰিজিউমে বা সিভিখন পঠাই দিব লাষ্ট ডেট 24 নৱেম্বৰ 2024 4 নম্বৰ জবটো আহিছে এছাম প্ৰফেচনেল ইউনিভাৰ্চিটি APA উল্লুবাৰী বৰা সাৰ্ভিস গুৱাহাটীৰ পৰা আহিছে ভ্যাকেন্সি পোষ্ট গেটা আহিছে ইলেক্ট্ৰিক ভেহিকল সাৰ্ভিস পৰা আহিছে সোলাৰ প্যানেল ইনষ্টলেশনৰ পৰা আহিছে ফিল্ড টেকনিশিয়ানৰ পৰা আহিছে ঠিক আছে কোৱালিফিকেশন ডিগ্ৰী ডিপ্লোমা ITI ইন ইলেক্ট্ৰিকেল মেকানিক্যাল মানে এই তিনটা থাকিলে ডিগ্ৰী ডিপ্লোমা আৰু ITI ভিতৰত থাকিলে হৈ গল ঠিক আছে তাৰপিছত সিলেক্টেড উইল প্ৰফাৰ গুড স্যালাৰি এণ্ড ফ্ৰী হোস্টেল মানে থকা খোৱাটো দিয়া হ'ব লগতে ভাল স্যালাৰি দিয়া হ'ব বুলি দিছে ইন্টাৰেস্টেড সকলে এটা জিমেইল আইডি নিজৰ ৰেজিউমে বা সিভিখন পঠাই দিব লগতে এইটো কন্টাক্ট নম্বৰ দিয়া আছে তাত আপোনালোকে ফোন কৰি ল'ব পাৰিব লাষ্ট ডেট 25 নৱেম্বৰ 2024 5 নম্বৰ জবটো হৈছে টাটা AIA is hiring for the below position computer corporate account manager CAM location Borpeta Road required minimum 1 বা 3 বছৰ এক্সপেৰিয়েন্স থকা বিচাৰিছে সেলছত
চেলাৰী 3.5 CTC থকাটো বিচাৰিছে ঠিক মানে চেলাৰীখিনি দিয়া হ'ব চেলাৰীখিনি দিয়া হ'ব তাৰপিছত ৰেজিউমে চিভিখন এতিয়া জিমেইল আইডিত পঠাই দিব আজি 24 নৱেম্বৰ 2024 6 নম্বৰ জব ডেটটো আহিছে এন এক্সপিৰিয়েন্স ৰিসেপশনিষ্ট মেল ফ্ৰন্ট অফিস মেনেজাৰ আৰু জেনেৰেল মেনেজাৰৰ পৰা আহিছে এইটো কন্টাক্ট হোৱাটছএপ নম্বৰ এইটো দিয়া আছে জিমেইল আইডিটো দিয়া আছে লাষ্ট ডেট 24 নৱেম্বৰ 2024 7 নম্বৰ জবটো হৈছে ৰিকোয়ার্ড এক্সপিৰিয়েন্স আৰ্কিটেক্ট/সিভিল ইঞ্জিনিয়াৰৰ পৰা আহিছে চানমাৰি গুৱাহাটীৰ ফালৰ পৰা এইটো এটা কন্টাক্ট নম্বৰ দি আছে ফোন কৰি ল'ব পাৰিব লাষ্ট ডেট 25 নৱেম্বৰ 2024 8 নম্বৰ জব ডেটটো আহিছে ৰিকোয়ার্ড আৰ্জেন্টলি ওয়ান ফাৰ্মাসি/ডি ফাৰ্ম এট টি গাৰ্ডেন অফ আপাৰ আসামৰ পৰা আহিছে ঠিক আছে ডি ফাৰ্মা বিচাৰিছে তাৰ পিছত এপল এটো এড্ৰেছ দিয়া আছে ঠিক আছে আপোনালোকে যাই পিনে কন্টাক্ট কৰি ল'ব পাৰিব 9 নম্বৰ জবটো হৈছে ফিনো বেংকৰ পৰা আহিছে ওপেন পজিশন TSM আৰু CR ৰ পজিশন আহিছে ওপেন লোকেশন ডিব্ৰুগড় আৰু গোলাঘাটৰ পৰা আহিছে ইটানগৰ পৰা ৰিকুৱাৰমেন্ট প্ৰমোশন CASA কাৰেন্ট একাউন্ট সেভিং একাউন্ট মানে একাউন্টৰ কামবিলাক জানিব লাগিব আৰু চলো পঢ়ি লব পোষ্ট কৰি ৰেজিউমেখন এতিয়া জিমেইল আইডি দিয়া আছে তাত পঠাই দিব পাৰিব আজি 25 নৱেম্বৰ 2024 10 নম্বৰ জবটো আহিছে 4th ফ্লোৰ ASEB ৰোড above হোটেল শিৱা ভাঙাগড় গুৱাহাটীৰ পৰা আহিছে ৰিকোয়ার্ড সেলসৰ জব আহিছে এক্সপিৰিয়েন্স অৰ ফ্ৰেছাৰ্ছ দুইটাই বিচাৰি হলে হৈ গল ইমেইল আইডিটো এটা জিমেইল আইডি পঠাই দিব পাৰিব আজি 24 নৱেম্বৰ 2024 তাৰপিছত 11 নম্বৰ জব ডেটটো হৈছে সেলস এক্সিকিউটিভ ডাইনা সোলাৰৰ পৰা আহিছে আপাৰ আসাম এণ্ড গুৱাহাটীৰ লোকেশনৰ পৰা আহিছে ঠিক আছে ডাইনা সোলাৰ এ লিডাৰ ৰিনিউৱেবল এনাৰ্জি মানে এইটো সোলাৰ কোম্পানী হয় আৰু ঠিক আছে সেলসৰে কাম হয় ষ্ট্ৰং সেলস স্কিল এইবিলাক বিচাৰিছে যে ইমেইল আইডি এইটো তাত ৰেজিউমে চিভেন পঠাই দিব লাষ্ট ডেট 24 নৱেম্বৰ 2024 12 নম্বৰ জবটো হৈছে ভ্যাকেন্সি ফৰ স্কিল ডেভেলপমেন্ট ট্ৰেইনিং ইনষ্টিটিউট ইন গুৱাহাটীৰ পৰা আহিছে হস্পিটালিটি ট্ৰেইনাৰ গ্ৰেজুৱেট মিনিমাম 6 মান্থ এক্সপিৰিয়েন্স থকা বিচাৰিছে মোবাইল ফোনৰ হাৰ্ডৱেৰ ৰিপেয়াৰিং এইটো বিচাৰিছে মিনিমাম 1 বছৰৰ অভিজ্ঞতা থকাটো বিচাৰিছে এইটো এটা জিমেইল আইডি দিয়া আছে আৰু ৰেজিউমে চিভেন পঠাই দিব লাষ্ট ডেট 25 নৱেম্বৰ 2024 13 নম্বৰ জবটো হৈছে বিবেকানন্দ একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল বেলতলা তিনিআলিৰ পৰা আহিছে accountancy and English or freshers also can apply বুলি আছে এইটো এটা কন্টাক্ট নম্বৰ দি আছে কন্টাক্ট কৰি ল'ব তেন্তে আজি জব ডেট এইখিনি আপোনালোকে কন্টাক্ট কৰি ল'ব পাৰিব আৰু লগতে যিসকলে অনলাইন কামটো ইন্টাৰেষ্টেড হয় এইটো এটা ভাল কাম হয় আপোনালোকে বিনা ইনভেষ্টমেন্টৰ বাবে খৰচ কৰি আৰম্ভ কৰিব পাৰিব এটা ভাল এটা ইনকামো হৈ যাব তেন্তে এইখিনিয়ে ধন্যবাদ যিসকলে ইন্টাৰেষ্টেড হয় মোক কন্টাক্ট কৰি ল'ব এই কামটো